বুলি কৈছে আৰু ধৰ্মীয় সংখ্যালঘুখিনিকো বাংলাদেশী সজাইছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, এজন BTCৰ দায়িত্বশীল পদত থাকি এজন EM এটা দায়িত্বশীল সাংবিধানিক পদত থাকি এখেতে নিজকে মানে বাংলাদেশী বুলি নিজকে জাহিৰ কৰিছে। আৰু তাত যিটো পৰিৱেশত এখেতে যেতিয়া কৈছে যে বোলে ময়ো বাংলাদেশী, আপোনালোকেও বাংলাদেশী, তাত যিখিনি মানুহ ওচৰে পাঁজৰে আছিল সেইখিনি ধৰ্মীয় সংখ্যালঘু মানুহ। আৰু এখেতে কোৱাৰ সময়ত আমি ধৰ্মীয় সংখ্যালঘুসকলে এইটো কথা মানি লোৱা নাই যে বোলে আমিও বাংলাদেশী। আৰু ধৰ্মীয় সংখ্যালঘু মানুহখিনি আমি সবিস্তাৰে এটা কথাই আমি দাবী কৰোঁ, ইয়াত আমি যিমানখিনি মানুহ ধৰ্মীয় সংখ্যালঘু আছে সবেই আমি ভাৰতীয়, আৰু ইয়াত কোনো বাংলাদেশীৰ স্থান নাই। যদি কোনোবা বাংলাদেশী আছে, আমি বিভিন্ন সভা সমিতিত আমি দেখা পাওঁ, আমাৰ যিজন ধৰ্মীয় সংখ্যালঘুৰ আমাৰ আমচুৰ যিজন সভাপতি, এখেতে মানে সবিস্তাৰে এটা কথা দাঙি ধৰে যে বোলে যদি কোনোবা বাংলাদেশী আছে আমাক দেখুৱাই দিয়ক, আমি এখেতক ইয়াৰ পৰা প্ৰতাৰিত কৰাত আমি সহযোগ কৰিম। গতিকে মই এজন ধৰ্মীয় সংখ্যালঘু মানুহ হিচাপে এইটো কথা কোনো দিনে আমি মানি নলওঁ। আমি বাংলাদেশী বা বাংলাদেশী মূলৰ মানুহ হয়। বিভিন্ন সময়ত অসমত বিভিন্ন কিহৰ পৰা আহিছিল মানুহখিনি, কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ বহুত আগৰ পৰা ইয়াত মানুহখিনি আছে। ইয়াতে যিহেতু মানুহখিনি আছে, কোনো পধ্যেই ইয়াতে বাংলাদেশী হ'ব নোৱাৰে। যদি কোনোবা ধৰণৰ বাংলাদেশী আছে, আমি তাক বিতাড়িত কৰাত সহযোগ কৰিম। এজন সাংবিধানিক পদত থাকি অৰূপ কুমাৰ দে ডাঙৰীয়াই এনেকুৱা ডাঙৰ এটা কথা কৈছে, আৰু বিজেপিৰ এজন EM পদত থাকি পেলাই নিজকে বাংলাদেশী বুলি জাহিৰ কৰিছে। জাহিৰ কৰাৰ ফলত মই আমাৰ মানে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনতিপলমে ইয়াত তদন্ত কৰিব লাগে। আমি আগৰ পৰাই এখেতক আমি সন্দেহ কৰি আছোঁ। আমি আগৰ পৰাই আমাৰ মনত এটা সন্দেহ আছিল যে এখেতে সঁচাকৈ বাংলাদেশী নেকি। আমি বহুত আগৰ পৰাই মানে মইতো ডাইৰেক্ট সন্দেহ কৰিছিলোঁ যে এখেতে অৰিজিনেলি বাংলাদেশী, কিন্তু এখেতে মানে নিজে কথাটো স্বীকাৰ কৰিলে এখেতে 100% বাংলাদেশী, আৰু বাংলাদেশীৰ কাৰণে এখেতক অনতিপলমে ইয়াৰ পৰা বিতাড়িত কৰিব লাগে।